প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাই আছোঁ বিশেষ দুটা গুৰুত্বপূৰ্ণ খবৰ যে প্ৰাথমিক বিদ্যালয়ত যিসমূহ নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু নিযুক্তি দিয়া হ'ব বুলি অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আৰু কিছুমান ক্ষেত্ৰত স্থানীয় প্ৰাৰ্থীসকলক আচলতে কিছুমান বিদ্যালয়ত নিযুক্তি দিয়া হ'ব সেই সম্পৰ্কেও ঘোষণা কৰে, আৰু টিউটৰসকলকো এটা সাহায্য প্ৰদান কৰা হ'ব সেই সম্পৰ্কেও কোৱা হৈছে। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া কথাখিনি ভালকৈ বুজি পাব। পদৰ বিজ্ঞাপন শীঘ্ৰেই সংশোধন হ'ব শিক্ষকৰ চাকৰিৰ বিধি। এইটো 19 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাইছিলে। অতি শীঘ্ৰে সংশোধন কৰা হ'ব শিক্ষকৰ চাকৰিৰ সেৱা বিধি। ইতিমধ্যে এই শিক্ষকৰ চাকৰি সেৱা বিধি সংশোধনীৰ বাবে কেবিনেট বৈঠকত আলোচনা কৰা হৈছিল, কিন্তু শিক্ষক সংগঠনসমূহৰ লগতো এই বিষয়ে আলোচনা কৰা হৈছে। শীঘ্ৰেই এই নতুন সেৱা বিধি প্ৰৱৰ্তন কৰা হ'ব। এই নতুন সংশোধিত সেৱা বিধি অনুসৰি চৰাঞ্চল বা দুৰ্গম এলেকাত কৰ্মৰত শিক্ষকসকলে যাতে বদলি লৈ যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰা হ'ব। বৃহস্পতিবাৰে সদনৰ মজিয়াত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষা বিভাগৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে উত্থাপন কৰা এক পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পেগুৱে কয় যে দুৰ্গম বা চৰ এলেকাত নিযুক্তি পোৱা শিক্ষকে তাত কাম কৰিব নিবিচাৰে, সেয়েহে বদলি বিচাৰি থাকে। একেদৰে বদলি হোৱাত খালী হোৱা পদত পিছত নিযুক্তি দিবলৈ সমস্যা হৈ পৰে। এতিয়া নতুন সেৱা বিধি আনি সেইবোৰ এলেকাত স্থানীয় যোগ্য প্ৰাৰ্থীক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব, যাতে কোনেও বদলি বিচাৰি আবেদন নকৰে। মুঠতে দুৰ্গম এলেকাৰ বিদ্যালয়ত আমি বিশেষ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব, কিন্তু সেই এলেকাত যোগ্য শিক্ষক থাকিব লাগিব। তেওঁলোক যোগ্য হোৱাৰ পিছতহে নিযুক্তি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে স্থানীয় লোক ওলাই আহিলেহে এই সমস্যাৰ সমাধান হ'ব। ইফালে খালী পদ পূৰ্ণ সন্দৰ্ভত মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে লগতে কয় যে বৰ্তমান শিক্ষা সেতু এপ হোৱাত আমি বৰ্তমানৰ তথ্যই নহয়, অহা 5 বছৰত কিমান শিক্ষক পদ খালী হ'ব সেয়াও অৱগত হৈছোঁ। কিন্তু আগতে চৰকাৰী খালী পদৰ বিপৰীতে নিযুক্তি দিছিল, কিন্তু এতিয়া আমি অহা 5 বা 6 মাহ পিছত খালী হ'ব লগা পদৰ বাবে বিজ্ঞাপন দি নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসমৰ অধীনত খালী পদসমূহ পূৰণৰ বাবে ইতিমধ্যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 5,550টা খালী পদৰ বিজ্ঞাপন প্ৰকাশিত কৰা হৈছিল আৰু নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে। তাৰোপৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসমৰ অধীনত 4,500টা খালী পদৰ বিজ্ঞাপন প্ৰকাশিত হৈছে আৰু নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, আৰু বৰ্তমানে এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত নথিপত্ৰ পৰীক্ষণৰ কাম চলি আছে। এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'লে পৰ্যাপ্ত শিক্ষক নোহোৱা বিদ্যালয়সমূহত শিক্ষক নিয়োগ কৰি শিক্ষক অভাৱ দূৰ কৰিব পৰা যাব। আনহাতে ইয়াৰ পিছতো ৰৈ যোৱা খালী পদৰ বিপৰীতে অতি কম দিনৰ ভিতৰত বিজ্ঞাপন দি নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলিও সদনত ঘোষণা কৰে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। সকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰটো আছিল এইটো যে প্ৰাদেশিকীকৰণ নোহোৱা শিক্ষক টিউটৰৰ বাবে গুৰুদক্ষিণা আঁচনি। নগাঁও এইটো চাব পাৰিছে ষ্টাফ ৰিপৰ্টাৰ। প্ৰাদেশিকীকৰণ আঁচনিৰ পৰা বঞ্চিত হোৱা শিক্ষক টিউটৰসকলক গুৰুদক্ষিণা আঁচনিৰে উপকৃত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে বাজেটত। আজি বিধানসভাত আগন্তুক বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহসমূহৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা লেখানুদানত গুৰুদক্ষিণা আঁচনি সন্দৰ্ভত উল্লেখ কৰে যে এই আঁচনিৰ অধীনত যিসকল শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিব পৰা নগ'ল তেওঁলোকক এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। আনহাতে বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰখনে 2021 চনত 1698খন প্ৰাথমিক বিদ্যালয়ত 3,309টা টিউটৰৰ পদ আৰু 2,107খন উচ্চ প্ৰাথমিক বিদ্যালয়ত 6,586টা টিউটৰৰ পদ প্ৰাদেশিকীকৰণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰাদেশিকীকৰণ আইনৰ অধীনত 2022 চনত 1,539খন উচ্চ প্ৰাথমিক বিদ্যালয়ত 1,539টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰিছে। ইফালে তো এইখিনি আছিলে আচলতে টিউটৰসকলৰ সম্পৰ্কীয়, যে টিউটৰসকলক চৰকাৰে এককালীন সাহায্য ঘোষণা কৰিছে, তেওঁলোকক এককালীন সাহায্য চৰকাৰে প্ৰদান কৰিব। তো এইকেইটাই আছিলে গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।